নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টেষ্ট ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ অৰ্থনৈতিক কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনে কোনো ভিডিঅ' পাই থাকে মই সকলোকে সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ সকলোৱে মোকো সহায় কৰে যেন সকলোৱে এটা ছাবস্ক্ৰাইব দিলেই হ'ল এয়াই যথেষ্ট সকলোৱে ভালকৈ পঢ়া আৰু সকলোৱে এটা চাকৰি লোৱা তাৰে আশা কৰিলোঁ আজি আৰম্ভ কৰিছোঁ পাৰ্ট 6 অৰ্থাৎ ইয়াৰ আগত মই 5টা পাৰ্ট অলৰেডি দিছোঁ যদি চোৱা নাই চাই ল'ব 51 বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয় উত্তৰটো হ'ব 1962 চনত 52 নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত হয় উত্তৰটো হ'ব 1999 চনত 53 বিশ্বৰ মুঠ চাহ উৎপাদনত অসমে কিমান অংশ উৎপাদন কৰে উত্তৰটো হ'ব 6/1 অংশ 54 অসমৰ মুঠ শ্ৰমিকৰ কিমান ভাগ শ্ৰমিক চাহ উদ্যানৰ লগত জড়িত উত্তৰটো হ'ব 17%। 55 অসমৰ কোন কোন ঠাইত পেট্ৰল কেমিকেল প্ৰকল্প আছে উত্তৰ হ'ব নামৰূপ বঙাইগাঁও 56 অসমৰ কোন ঠাইত মৰাপাট কল আছে উত্তৰ হ'ব শিলঘাট 57 অসমৰ সূতা কটা কল ক'ত আছে উত্তৰটো হ'ব চন্দ্ৰপুৰ চাৰিদুৱাৰ 58 অসমৰ কোন কোন ঠাইত কাগজ কল আছে উত্তৰ হ'ব যোগীঘোপা জাগিৰোড 5 গ্ৰাম 59 অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্ৰ আছে উত্তৰটো হ'ব যোৰহাট বিশ্বনাথ চাৰিআলি 60 অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে উত্তৰটো হ'ব আমিনগাঁও আজি পাৰ্টত ইমানখিনি আছিল ইয়াৰ পিছত মই আৰু বাকী পাৰ্টখিনি দিম সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানটা সমাপ্ত কৰিছোঁ নমস্কাৰ।